যেটো এয়াৰ শ্ব' হৈ গ'ল ক'ব গ'লে তাতে বহুত মানুহ হৈছে হাজাৰ হাজাৰ মানুহ হৈছে কিন্তু এটা কথা চিয়ৰ তাত যিমান বিলাক মানুহ হৈছে নহয় তাৰে 50% মানুহ হৈছে একমাত্ৰ জুবিন দাৰ কাৰণে কাৰণ তাৰ আগতে এনেকৈ প্ৰচাৰ চলোৱা হৈছিল সেই এয়াৰ শ্ব'টোত জুবিন দাক ট্ৰিবিউট দিয়া হ'ব আকাশ মাৰ্গত মায়াবিনী গান বজিব আৰু ফাইটাৰ জেটেদি শ্ব' কৰা হ'ব কিন্তু আমি পিছত গম পালো যে একচুৱেলি সেই এয়াৰ শ্ব'টো আছিলে এয়াৰ ফ'ৰ্চৰ 93rd এনিভাৰ্চাৰী কিন্তু তাত যোৱা বেছিভাগ মানুহে কিন্তু অকল জুবিন গাৰ্গক বিচাৰিছিল তাত যে জুবিন গাৰ্গক ট্ৰিবিউট দি কেতিয়া শ্ব' ষ্টাৰ্ট হ'ব মাত্ৰ এবাৰ ইয়ালি গানটো বাজিছিলে কিন্তু মই ভাবো সেইটো কোনো ট্ৰিবিউট দিয়া বুলি নকয় আকাশত কমচে কম জেটটো আঁকি দিব লাগিছিলে আৰু মায়াবিনী গান সঁচাকৈ বজিব লাগিছিলে তেতিয়াহে হয়তো অসমবাসীয়ে বা জুবিন দাৰ আত্মাই অলপ হ'লেও শান্তি পালে হয় সেই নিউজ চেনেলখিনিক কৈছোঁ যিখিনি নিউজ চেনেলে বজাই আছিলে যে জুবিন দাক ট্ৰিবিউট দিয়া হ'ব আপোনালোকে তথ্য নোহোৱাকৈ নিউজ নবজাব যিখিনি মানুহে শ্ব'টো ডিজাইন কৰিছিলে তেওঁলোকে কমচে কম 1 মিনিটৰ কাৰণে জুবিন দাক ট্ৰিবিউট দি পেলাই এটা শ্ব' ডিজাইন কৰিব পাৰিলে হয় এইটো মই মনৰ কথা কৈছোঁ দেই কাৰণ মই এয়াৰ শ্ব'টো A to Z চাইছোঁ ইয়াত কোনো ধৰণৰ জুবিন গাৰ্গক লৈ কিন্তু ট্ৰিবিউট দিয়া হোৱা নাছিল কাৰণ এবাৰো জুবিন গাৰ্গৰ নাম এনাউন্সে কৰা নাই গোটেই শ্ব'টোত এইটো মোৰ মনৰ অনুভৱ গতিকে ধন্যবাদ জয় অসম জয় জুবিন দা